এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰেট কৰিবলৈ চেষ্টা কৰিম। এই যিখন নটিফিকেশ্যন এইখন আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচেছৰ ফালৰ পৰা আহিছে। গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰেট কৰিম, কি কি কথা ইয়াতে লিখা হৈছে। এটা সৰু অনুৰোধ থাকিলে আপোনালোকলৈ, যদি চেনেলত নতুনকৈ আপোনালোকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে ৰেগুলাৰ পাই থাকিবৰ কাৰণে। এতিয়া হওক আমি খবৰটো ফালে আগবাঢ়িছোঁ। এই খবৰটো হৈছে আপোনাৰ ছাবজেক্টটো যদি আমি চাওঁ, ইমপ্লিমেণ্টেশ্যন অফ ইউনিফাইড পেঞ্চন স্কিম, এক্সটেনশ্যন অফ ডেট ফৰ অপশ্যন। তো আপোনালোকে জানে যে দেশত বৰ্তমান নতুনকৈ যি UPS ব্যৱস্থা কৰা হৈছে, ইউনিফাইড পেঞ্চন স্কিম, সেই পেঞ্চন স্কিমক লৈ পেলাই এইখন নটিফিকেশ্যন আহিছে। আৰু এই নটিফিকেশ্যনখন আপোনাৰ দিছিলে 30 ছেপ্টেম্বৰ তাৰিখে। কি লিখিছে অকণমান ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ, তাৰপিছত আমি ইয়াৰ ইণ্টাৰপ্ৰিটখিনিও কৰিবলৈ চেষ্টা কৰিম। চাওক, ইয়াতে দিছে এজ পাৰ PFRDA Regulations 2025, eligible existing employees, past retirees and legally wedded spouse of the deceased past retirees have been given time frame of 3 months to exercise choice for UPS up to 30th June 2025. However, based on various representations received from stakeholders, this deadline was subsequently extended till 30th September 2025. This department's OM dated 1/7/2025. যি আপোনালোকৰ UPSৰ যিটো পেঞ্চন ব্যৱস্থা, সেই পেঞ্চন ব্যৱস্থাটোক লৈ যিখিনি এক্সিষ্টিং এমপ্লয়িজ আছে বা যিখিনি ৰিটায়াৰ কৰিছে, পাষ্ট ৰিটায়াৰ্ছ বুলি কৈছে, আৰু যিখিনি লিগেলি ৱেডেড স্পৌজ অফ দ্য ডিজিজড পাষ্ট ৰিটায়াৰ, যিসকল ধৰক পেঞ্চনাৰৰ বা যিসকল এমপ্লয়ি ঢুকোৱাৰ পিছত তেওঁৰ স্পৌজ, যি তেওঁৰ সহধৰ্মিনী থাকে, তেওঁৰ লিগেলি যিখিনি স্পৌজ আছে, তেওঁলোকৰ ক্ষেত্ৰত এইটো আপোনাৰ কি কৰিছিলে যে UPSৰ ব্যৱস্থাটো অপশ্যন আপোনালোকে ৰাখিব পাৰে, যেনেকৈ NPS আৰু UPSৰ অপশ্যন যিহেতু যিকোনো এটা ৰাখিব পাৰে। সেইটো লৈ পেলাই 1/7/2025 তাৰিখে এখন অফিচ মেমৰেণ্ডাম ওলাই দিছিলে। আৰু সেই OMখন ওলাই দিয়াৰ পিছত তাত কোৱা হৈছিলে যে আপোনাৰ লাষ্ট ডেট অপশ্যনৰ আছিলে আপোনাৰ 30/9/2025, যিটো অলৰেডি এতিয়া পাৰ হৈ গৈছে। আজি আপোনাৰ যিহেতু অক্টোবৰ পাইছে, তো 30 ছেপ্টেম্বৰতে এইটো শেষ হৈছিলে। কিন্তু আকৌ কি কৰিছে আপোনালোকে চাওক, নম্বৰ 3 পইণ্টত চালে গম পাম, various positive changes have been announced recently under UPS, including the switch option, benefits on registration, compulsory retirement tax exemptions, etc. Requests have been received from various stakeholders that some more time need to be given to the employees to exercise the option in view of these changes. Accordingly, it has been decided to extend the cutoff date to exercise choice for UPS by 2 months up to 30th November 2025 for eligible existing employee, past retired and legally wedded spouse of the deceased past retired. তো ইয়াতে এইটো কথা কোৱা হ'লে যে কৈছে যে যিটো আপোনাৰ আগতে 30/9/2025 তাৰিখে যিটো আপোনাৰ UPSলৈ বাছনি কৰাৰ শেষ তাৰিখ আছিলে, লাষ্ট কাট অফ ডেট আছিলে, সেইটো আকৌ কি কৰিছে, বৃদ্ধি কৰা হৈছে 2 মাহ। আৰু সেই 2 মাহ বৃদ্ধি কৰাৰ ফলত নতুনকৈ যিটো কাট অফ ডেট হৈছে সেইটো হৈছে 30 নৱেম্বৰ 2025 তাৰিখ। অৰ্থাৎ 30 নৱেম্বৰ 2025 তাৰিখৰ আগত আপোনালোকে কি কৰিব লাগিব, UPSলৈ বাছনি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত কোনে কোনে বাছনি কৰিব, যে যিখিনি এক্সিষ্টিং এমপ্লয়িজ আছে, যিখিনি পাষ্ট ৰিটায়াৰ্ছ আছে, বা যিখিনি লিগেলি ৱেডেড স্পৌজ অফ ডিচিজ পাষ্ট ৰিটায়াৰ্ছ, তেওঁলোকৰ ক্ষেত্ৰত এইটো আকৌ 2 মাহ সময় এটা বঢ়াই দিছে যে তেওঁলোকে আকৌ কি কৰিব, মানে বাছনি তেওঁলোকে NPSত থাকিব নে নেশ্যনেল পেঞ্চন স্কিমত থাকিব, নে তেওঁলোকে UPSলৈ আহিব, অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমত। সেই বস্তুটো তেওঁলোকে আকৌ মানে কৰিব পাৰিব। গতিকে আকৌ 2 মাহ সময় এটা বঢ়াই দিয়া হৈছে তেওঁলোকৰ কাৰণে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ সাবস্ক্ৰাইব এটা কৰি দিব।